নমস্কাৰ জনালোঁ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছেনে আটা পিঠা বনাই আছোঁ। ল'ৰাৰ কাৰণে বনাইছোঁ। আপোনালোকৰ বাৰু পইচা হেৰালে কেনেকুৱা লাগে? কালি ভিডিঅ' এটাও দিব নোৱাৰিলোঁ, ধান ৰ'দত দিছিলোঁ। ধানখিনিৰ লগত লাগি থাকোঁতে আৰু ঘৰৰ অন্যান্য কামটো বহুত থাকে, ভিডিঅ' বনাবলৈ সময় নহ'ল। ছোৱালীও ক'লে মোৰ গাটো বেয়া, ডক্টৰৰ ওচৰলৈ আহিছোঁ। ইফালে বায়েকৰো ভৰিত দুখ পাই বিচনাত পৰি আছে, এক্সিডেণ্ট হৈছিলে স্কুটিৰ। মই খবৰ লৈ আহিলোঁগৈ সেইদিনাখন বাৰ্থডে দিনাই। আৰু মোৰ কালি পইচা 200 টকাটো ধান কুটাবলৈ নিছিলোঁ, মিল বন্ধ ঘূৰি আহিলোঁ। ঘূৰি আহোঁতে এইবিলাক বাৰে বিংকতি চিন্তাতে, ছোৱালীৰ চিন্তাতে গাটো বেয়া আছিলে। পইচা 200টো ক'তনো পেলালোঁ। মোৰ এই 200 টকাটো পইচা যে কালি মনটো বেয়া লাগি থাকিলে। আজি আকৌ ধানখিনি কুটাবগৈ লাগিব। থৈ আহিছিলোঁ ওচৰৰ মানুহে ঘৰতে, ঘূৰাই নানিলোঁ, মিলৰে মালিকৰ ঘৰতে থৈ আহিলোঁ। তাৰপিছতে ছোৱালীয়ে আকৌ এইটো ওটছ দি পঠিয়াইছিলে। ইমান কষ্ট মষ্ট কৰি থাকে বোলে, এইবোৰ ৰুটি চুটি বনাই বোলে খাই থাকিব নালাগে, আপুনি বোলে ওটছটো বনাই খাব বোলে, গাখীৰ আছে ঘৰতে। ল'ৰাক আকৌ এতিয়া চাহ দিবৰ কাৰণে এয়া উলিয়ালোঁ। ওটছে গাখীৰে খাই দে বোলো, চাহ খাই দে। ছোৱালীৰ নিচিনা ল'ৰা কেতিয়াও হ'ব নোৱাৰে নহয়, বুজি নাপায় মাকে যে ইমান কষ্ট কৰি আছে, কাম কৰি আছে। মই বোলে এইটো বোলে খাম বুলি ভাবিছে নেকি বোলে, আপুনি বোলে সদায় সদায় বোলো খুৱাই বোলে নঠগিব বোলে, ৰুটি খাম বোলে। মই বোলো ৰুটি নবনাওঁ, এতিয়া আটাৰ বোলো পিঠা বনাই দিওঁ ৰ, খাবি। গতিকে আপোনালোককো জনালোঁ, মনটো বেয়া লাগি আছে। কালি ভিডিঅ' দিবলৈ নহ'ল, আজিনো কি ভিডিঅ' দিম, ইয়াৰ পৰাই বোলো আৰম্ভ কৰোঁ ভিডিঅ'টো। গতিকে বাই বাই আজিলৈ।